মুখ্যমন্ত্ৰীয়ে যোৱা নিৰ্বাচনত কৈছিলে যে চাচামৰ ভোট নালাগে বুলি, সংখ্যালঘু ভোট নালাগে বুলি কৈ আহিছিলে। কিন্তু ইতিমধ্যে ব্যক্ত কৰিছে আপুনি আজি যি উত্তৰ পূৰ্বাঞ্চলৰ মাৰ্কাটী মছজিদ আছে, সেই মাৰ্কাটী মছজিদত আপুনি সংখ্যালঘু লোকৰ চাচামৰ লগত আপুনি ইয়াত উত্তৰ গ্ৰহণ কৰিছে। গতিকে কেনেকুৱা ধৰণৰ আপোনাক গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী কোৱাৰ পিছত কি ক'ব? নহয় চাওক, মানে আমি পৰিস্থিতি বা সময়ৰ লগত মিলি পেলাই আমি আগবাঢ়িব লাগে। এতিয়া চাওক, এতিয়া আমি ইয়াত আছোঁ, অলপমান বৰষুণ আহিলে আমি মছজিদৰ চাদৰ তলত গৈ সকলো সোমাম, কাৰণ বৰষুণত আমি তিতিব নোৱাৰোঁ, নহয় জানো? গতিকে এতিয়া কথা হ'ল কি, এতিয়া সময়ে কি কৈছে? এতিয়া সময়ে কৈছে যে আমি সকলো ভাৰতীয় এক হ'ব লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বৰ গুৰু হিচাপে প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন শ্ৰেষ্ঠ, পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে আমি গঢ়িব লাগে। এতিয়া আমাৰ সেইটোৱে মেইন শ্লোগান। আৰু আমি ভাৰতবৰ্ষৰ চুকে কোণে আমি উন্নয়ন কৰিব লাগে। আৰু সেই প্ৰভাৱত আজি আমাৰ মুখ্যমন্ত্ৰীগৰাকী আজি 1 লাখকৈ নিবনুৱাক চাকৰি দিছে। আজি মুছলমানেই হওক, হিন্দুৱে হওক, বিশেষকৈ মুছলমান আইসকলক আইনগতভাৱে বহুত সুবিধা কৰি দিছে, সন্মান দিছে। গতিকে এই কথাবিলাক আজিকালি তেনেকুৱা বাতাবৰণ নাই, সকলো চব একত্ৰিত হৈছে। আৰু ময়ো ইয়ালৈ আহিছোঁ, উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে পুৰণা মাৰ্কাজ, য'ত ইয়াতে সকলো আহে, ইয়াত নহা মানুহ নায়েই। মানে আজি মোৰো ভাগ্য যে আল্লাই কবুল কৰিছে, মই আজি ইয়াতে দোৱা ল'ব পাৰিলোঁ। মানুহ হাজাৰ মানুহে হাত উঠাইছে, মোৰ কাৰণেও দোৱা কৰিছে, একেবাৰে স্পেচিয়েলি কৰিছে ইমাম চাহাবে। ভাল লাগিছে। আৰু দোৱাও ইমান ভাল, বিশ্ব শান্তিৰ কাৰণে, মানৱ জাতিৰ শান্তিৰ কাৰণে কৰিছে, ভাৰতবৰ্ষৰ শান্তিৰ কাৰণে কৰিছে, ভাৰতবৰ্ষৰ মোদী ডাঙৰীয়াৰ মংগলৰ কাৰণে কৰিছে। ইয়াতকৈ আৰু কি লাগে আমাৰ কাৰণে? আমি তাতেই হেপি। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে চাচামৰ ভোট নালাগে, সংখ্যালঘু ভোট নালাগে বুলি কোৱাৰ পিছত আপোনাক কেনেদৰে সংখ্যালঘু লোকে চাচামে কেনেধৰণে আদৰিছে? মানে মই আপোনাক কৈছোঁ, আপুনি চাগে বুজিব পৰা নাই। সময়ৰ এতিয়া বৰষুণ আহিলে আমি চাদৰ তলৈ যাম, এতিয়া আমি আকাশৰ তলত খালি। গতিকে সেইটোৱে কথা, সময়ৰ যিটো আমাক আহ্বান, সেইটো আমি সময়ৰ লগত আগবাঢ়িব লাগিব। আৰু সময়ে এতিয়া কৈছে যে আমি সকলো মিলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 3rd টাইমৰ বাবে, তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনাব। তাৰ কাৰণে আহিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰাইজে আশীৰ্বাদ দিব, চাব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ 3য়বাৰ প্ৰধানমন্ত্ৰী হ'ব, ভাৰতৰ জয় জয়ময় হ'ব, আৰু আমাৰ এই নগাঁও লোকসভাৰো ভাল হ'ব, আমাৰ ৰূপহী অঞ্চলৰো ভাল হ'ব। সাধাৰণ নিৰ্বাচনৰ কথা নিশ্চয় আপোনাৰ মনত আছে। এই সাধাৰণ নিৰ্বাচনত বিজেপি দলে ৰূপহীহাটত প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিছিলে নাজিৰ হুছেইনে 26,000 ভোট পাইছিলে, আৰু নুৰুল খুদাই পাইছিল 1,33,000 ভোট। গতিকে সেই সময়তো আজিৰ নিচিনা এনেদৰে বিজেপিৰ টুপি, বিজেপিৰ গামোচা পিন্ধিছিলে, কিন্তু ভোটত কনভাৰ্ট পোৱা নাছিলে। যে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ লগত যিসকলে বিজেপিত জইন কৰি আছে, তেওঁলোকে ভোটত কনভাৰ্ট কিমান শতাংশ হ'ব বুলি আপুনি ভাবে? 100% কনভাৰ্ট হ'ব, মোৰ বিশ্বাস। মোৰো অভিজ্ঞতা হৈছে। আৰু সেই সময়ৰ পৰিৱেশ এটা বেলেগ আছিল, আজিৰ পৰিৱেশ বেলেগ হৈছে। আপুনি সৌখিনালৈকে শিশু আছিল, আপুনি এতিয়া জোৱান হৈ গ'ল। গতিকে মই কালিলৈকে শিশু আছিলোঁ, এতিয়া জোৱান হৈ গ'ল, সময়ৰ কথা। গতিকে আমাৰ মাইনৰিটি লোকে এইবাৰ 100% পদুম ফুলত ভোট দিব, আৰু বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতক গঢ়িবলৈ তেখেতসকলে অৰিহণা দিব, আৰু মোদী ডাঙৰীয়াক তেওঁলোকে 3য়বাৰ প্ৰধানমন্ত্ৰী বনাব। আৰু তাতে ময়ো তেখেতসকলৰ দোৱাত, আশীৰ্বাদত ময়ো গৈ সাংসদ হৈ যাম।